নমস্কাৰ সো আজি ম্যাক্ৰো ইকোনমিক্সৰ আমি আয় নিৰ্ধাৰণ ইনকাম ডিটাৰমিনেশ্যন চেপ্টাৰটো ষ্টাডি কৰিছিলো যোৱা ক্লাছত মই সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগানৰ ওপৰত কথাখিনি আৰম্ভ কৰিছিলো তাতে এগ্ৰিগেট ডিমান্ড সামগ্ৰিক চাহিদাৰ দুটা মূল উপাদান টু সেক্টৰ মডেলৰ কাৰণে এটা আছিল কনজাম্পশন এক্সপেন্ডিচাৰ আৰু এটা ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ ক্লিয়াৰ তাতে আমি কনজাম্পশন যেটো এক্সপেন্ডিচাৰ কনজাম্পশন বা উপভোগ ফলন বা উপভোগ ব্যয় তাৰ ওপৰত আমি কনসেপ্ট ষ্টাডি কৰিছিলো তাতে এভাৰেজ প্ৰপেনসিটি টু কনজিউম কি মাৰ্জিনাল প্ৰপেনসিটি টু কনজিউম কি লিনিয়াৰ নন লিনিয়াৰ কনজাম্পশন ফাংচন কি সেইখিনি কনসেপ্ট ডিসকাশন কৰিছিলো ক্লিয়াৰ আজি আমি ইনভেষ্টমেন্ট নকৰি পেলাই আমাৰ সামগ্ৰিক চাহিদা আৰু যোগানৰ লগত আৰু এটা কনসেপ্ট লাগিব হেতু হৈছে তোমাৰ সেভিং মই সেভিংটো হেকাৰণে কৈছো ইনভেষ্টমেন্টটো আমি পিছত পঢ়িম সেভিং ফাংচনটো তুমি যদি বুজা তেতে কনজাম্পশনৰ লগত সেভিংটো উতঃপুতভাৱে জড়িত ক্লিয়াৰ তাৰ কাৰণটো হৈছে আমি ইনকামটোক দুভাগ কৰো এভাগ আমাৰ ইনকাম যায় কনজাম্পশন এক্সপেন্ডিচাৰত এভাগ যায় সেভিংত ক্লিয়াৰ তেতে হলে আজি আমি সেভিং সম্বন্ধে কনসেপ্টখিনি ডিসকাশন কৰো তাৰ লগে লগে আমি আৰু এটা কনসেপ্ট ডিসকাশন কৰিম হোৱাই এপিসি আৰু এপিএস মিন্স গড় উপভোগ প্ৰৱণতা আৰু গড় সঞ্চয় প্ৰৱণতা তাৰ লগে লগে প্ৰান্তিক উপভোগ প্ৰৱণতা আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতা এমপিসি আৰু এমপিএস কনসেপ্টটো ডিসকাশন কৰিম ক্লিয়াৰ তেতিয়ালে বলা আমি স্টাৰ্ট কৰো সেভিং ফাংচন কুৱেশ্যন হল আমাৰ ইনকামৰ সদায় মনত ৰাখিবা দুটা ভাগ হয় আমাৰ ইনকামৰ সদায় আমি দুটা ভাগ কৰো এটা ভাগ উপভোগত যায় এটা ভাগ সঞ্চয়ত যায় ক্লিয়াৰ ধৰি লোৱা সপোজ মোৰ ইনকাম 1000 rupees মোৰ ইনকাম যদি 1000 টকা তেতিয়ালে মই উপভোগ যদি কৰিছো 600 টকাৰ তেতিয়ালে ডেফিনেটলি মোৰ 400 টকা সঞ্চয় হ'ব clear so income divided in two part one part goes on consumption expenditure and left part goes on saving clear eta part ami upobhog koru আয়ৰ আৰু এটা পাৰ্ট আমি সঞ্চয় কৰো ক্লিয়াৰ তেতে হলে কনজাম্পশন জেনেকা ডিপেন্ডস আপন ইনকাম ঠিক তেনেকা মনত ৰাখিবা সঞ্চয় ফলন যদি কোনোবাই কয় তেতিয়া হলে সেভিং ফাংচনটো এনেকা লিখে সেভিং ইজ এ ফাংচন অফ অলসো ইনকাম ক্লিয়াৰ এই সঞ্চয় আৰু আয়ৰ মাজৰ যেটো সম্পৰ্ক তাকে কোৱা হয় saving function clear so saving function express the relationship in between saving and income clear আৰু সম্পৰ্কটো always কি পজিটিভ কেনেকা পজিটিভ ইনকাম যদি বাঢ়ে then definitely saving ও বাঢ়িব ইনকাম যদি তোমাৰ কমে তেতিয়ালে definitely saving ও কমিব clear so income আৰু saving ৰ লগত ৰিলেশন পজিটিভ জেনেকা উপভোগৰ লগত ইনকামৰ ৰিলেশন পজিটিভ clear তেতিয়া হলে যদি ইনকাম আৰু saving ৰ ৰিলেশনটো তোমাৰ পজিটিভ হয় তেতিয়ালে ইয়াৰ পৰা আমি কি কৰিব পাৰো আমি সেভিং কাৰ্ভ এটা ড্ৰ কৰিব পাৰো ক্লিয়াৰ তাৰ কাৰণে মই টেবুল এটা বনাই দিছো সোৱা সপোজ এটো ইনকাম এটো সেভিং ক্লিয়াৰ ইনকাম আৰু সেভিং যদি কোৱা তোমাৰ সপোজ ইনকাম কিমান 0 saving kiman -20 income 100 saving suppose 80 income tomar 200 saving tomar 100 clear hole means in that situation income increases saving also increases কিন্তু zero income tomar jitu saving hoise hetu actually saving buli nokoy hetu dis saving buli koy অসঞ্চয় বুলি কয় কিয় অসঞ্চয় আহিছে কনসেপ্টটো হেতু মই পিছলৈ কৈ আছো ক্লিয়াৰ বিকজ আমি এটা কনসেপ্ট পাইছিলো ইনকাম যেতিয়া জিরো থাকে তেতিয়াও কিন্তু ভুক্তাজনে উপভোগ কৰে আৰু সেই উপভোগ কৰা টকাটো কিন্তু সেভিংৰ পৰা উইথড্ৰ হয় যিখিনি সেভিংৰ পৰা উইথড্ৰ হয় সেইখিনি ডিস সেভিং বুলি কোৱা হয় ক্লিয়াৰ that means current income 0 কিন্তু ডিস সেভিংটো কিমান -20 বিকজ তোমাৰ জিরো ইনকামত তুমি কনজাম্পশন কৰিছিলা 20 ক্লিয়াৰ আৰু হেতু যদি হয় তেতিয়ালে সেভিং আৰু ইনকামৰ ৰিলেশন সোৱা পজিটিভ ইনকাম বাঢ়িছে সেভিংও বাঢ়িছে ইনকাম কমিছে সেভিংও কমিছে তাৰ ফলৰ পৰা তুমি যদি সেভিং কাৰ্ভ এটা ড্ৰ কৰা তেতিয়ালে সেভিং কাৰ্ভডাল এনেকা হয় ক্লিয়াৰ সেভিং কাৰ্ভডাল ড্ৰ কৰিব যাওতে তুমি এনেকা ড্ৰ কৰিবা এফালে লিখিবা সেভিং এফালে লিখিবা সেভিং এফালে হৈ যাব তোমাৰ ইনকাম ক্লিয়াৰ এফালে 0 সেভিং কাৰ্ভ অদাই
অৰিজিনৰ তলৰ পৰা ষ্টাৰ্ট হয় যেহেতু ডিছ সেভিং কনসেপ্টটো আছে ক্লিয়াৰ এটো হল তোমাৰ সেভিং কাৰ্ভ এইখিনি হল -c বাৰ যিখিনি আমি ডিছ সেভিং বুলি কওঁ দিস পজিশন ইজ নাথিং বাট কি এইখিনি হৈ গল ডিছ সেভিং ওকে ডিছ সেভিং এইখিনি কয় জিৰোৰ তলৰখিনি আৰু ইয়াতে যেতিয়া ইনকাম তোমাৰ 100 আছিল সেভিং তোমাৰ আছিল 80 ইনকাম যেতিয়া 200 সেভিং তেতিয়া তোমাৰ হৈছে 100 ক্লিয়াৰ সো ইচ এন্ড এভৰি পয়েন্ট যদি তুমি চোৱা তেতিয়া হলে এ পয়েন্টত সেভিং ইমান ইনকাম ইমান বি পয়েন্টত সেভিং ইমান ইনকাম ইমান ক্লিয়াৰ সো ইচ এন্ড এভৰি পয়েন্ট অফ দা সেভিং কাৰ্ভ যেনেকৈ কনজাম্পশন কাৰ্ভৰ ইচ এন্ড এভৰি পয়েন্ট এপিসি আছিল ইচ এন্ড এভৰি পয়েন্ট অফ দা সেভিং কাৰ্ভ অলসো উই সেড টু বি এভাৰেজ প্ৰপেনসিটি টু সেভ মিন্স এপিএস কনসেপ্ট গড় সঞ্চয় প্ৰৱণতা ক্লিয়াৰ মিন্স ইচ এন্ড এভৰি পয়েন্ট যদি চোৱা তেতিয়ালে ইয়াত তোমাৰ ওলাব এভাৰেজ প্ৰপেনসিটি টু সেভ ওলাব S by y মানে হৈছে তোমাৰ 80/100 কৰিলে তোমাৰ 0.8 ওলাব ক্লিয়াৰ সো এটো পয়েন্টটো তুমি যদি উলোৱা তেতিয়া হলে এপিএস কনসেপ্ট ওলাব ক্লিয়াৰ কিন্তু তুমি 1 পয়েন্ট টু আনাদাৰ পয়েন্ট যদি যোৱা তেতিয়া হলে হৈ যাব তোমাৰ তাত যেনেকা এমপিএস ওলাইছিলে ইয়াতো হৈ যাব ডেল্টা এস আৰু এইখিনি চেঞ্জ কোৱা হ'ব ডেল্টা ওয়াই তেতিয়া হলে এমপিএস কনসেপ্টটো মাৰ্জিনাল প্ৰপেনসিটি টু সেভ কনসেপ্টটো হ'ব ডেল্টা এস বাই ডেল্টা ওয়াই ডেল্টা এস বাই ডেল্টা ওয়াই মানে ইনকামৰ চেঞ্জ 100 আৰু সেভিংৰ চেঞ্জ হৈছে সোৱা 20 that means MPS ওলাব 0.2 clear that means each and every point nothing but APS and one point to another point if you compare then we definitely say কি MPS means marginal propensity to save একদম কনজাম্পশনৰ লগত একে ক্লিয়াৰ কনজাম্পশনৰ কাৰ্ভৰ প্ৰতিটো পয়েন্ট আছিল APC আৰু সেভিং কাৰ্ভৰ প্ৰতিটো পয়েন্ট হল APS consumption curve 1 point to another point movement asile MPC or saving curve 1 point to another point to change this is nothing but MPS clear means yat hobo tomar saving or change delta S or income or change delta Y tat asile delta C by delta Y clear etia moi duita concept saving or consumption duita jodi ekeloge moi diagram dekhwa tetia hole amar diagram to eneka hobo clear moi revision kori aso hikan all fast kori aso clear তেতিয়া হলে সেভিং আৰু ইনকামৰ ৰিলেশনটো দেখাব গলে তুমি এনেকা ড্ৰ কৰিব পাৰা ক্লিয়াৰ এনেকা ড্ৰ কৰিব পাৰা মানে মই আঁকি দিছো এটো হৈ গল x axis এটো y axis এইফালে ইনকামৰ দুটা পাৰ্ট হ'ব এটা প্লাস কনজাম্পশনত যাব এটা কনজাম্পশনত যাব এটা সেভিংত যাব এইফালে হৈ গল তোমাৰ ইনকাম ক্লিয়াৰ গল এতিয়া কোৱেশ্চন হল মই কি কৰিম ইয়াৰ পৰা এডাল 45 ডিগ্ৰী লাইন আঁকিম এই লাইনডাল ইনকামৰ লাইন ইনকাম ডিভাইডেড ইন টু পাৰ্ট ক্লিয়াৰ the question hol moi consumption curve dal ইয়াৰ পৰা start কৰিছো this is what curve consumption curve consumption jikhini zero income or consumption asile this is nothing but c bar okay আৰু এইখিনি যদি zero income or consumption এইখিনি হৈ যাব তোমাৰ this saving যদি এইখিনি 20 তেতিয়ালে এইখিনি হৈ যাব তোমাৰ -20 clear কিমান হ'ব -20 so ইয়াৰ পৰা তুমি এই পয়েন্টটো এনেকা টানি দিবা এই পয়েন্টৰ পৰা তুমি কি কৰিবা এনেকা ডাল কাৰ্ভ আঁকি দিবা দিস ইজ হৈ যাব কি কাৰ্ভ সেভিং কাৰ্ভ ওকে মিন্স ইন দ্যাট সিচুয়েশন ইয়াত তোমাৰ ইনকাম যিমান কনজাম্পশনটো বেছি হৈছে মই এটা পয়েন্ট দি বুজাই দিও এই পয়েন্টত তোমাৰ ইনকাম 0 কিন্তু কনজাম্পশন তুমি 20 কৰিছা আৰু ইনকাম যদি তোমাৰ 0 কনজাম্পশন যদি 20 কৰিছা তেতিয়াহলে ডেফিনেটলি এইখিনি কৰ পৰা আহিছে ডিস সেভিংৰ পৰা আহিছে আৰু এটা পয়েন্ট দি বুজাই দিও সাপোজ তোমাৰ ইনকাম এই পয়েন্টত ধৰি ললো 100 কিন্তু তুমি কনজাম্পশন কৰিছা 120 100 টকা ইনকাম কনজাম্পশন 120 টকাৰ কৰিছা ক্লিয়াৰ 120 টকাৰ কৰিছা তেতিয়ালে এই 20 টকাটো কৰ পৰা আহিল ডিস সেভিংৰ পৰা আহিল ক্লিয়াৰ হল বা 110 লিখা ইয়াত 20 যেটো লিখিছো 110 লিখা তে ইয়াতো হৈ যাব তোমাৰ কিমান -10 তাৰ মানে এইফালে যিখিনি 10 টকা অতিৰিক্ত কনজাম্পশন কৰিছিলা ইনকাম হল তোমাৰ ভাৰ্টিক্যালি সোয়া ইনকাম 100 কনজাম্পশন কাৰ্ভ ডালত সোয়া কনজাম্পশন কৰিছা 110 তেতিয়ালে এক্সট্ৰা 10 টকাটো তোমাৰ সেভিংৰ পৰা উইথড্ৰ হৈছে এইখিনি দিস ইজ -10 নাথিং বাট ডিস সেভিং আৰু জিৰো ইনকামত যেটো তোমাৰ ডিস সেভিং 20
অটোনমাস কনজাম্পশন 20 ক্লিয়ার বাট এই পয়েন্টত যদি তুমি চোৱা তেতিয়াহ'লে এই পয়েন্টত সেভিং 0 চোৱা সেভিং কিমান 0 সেভিং ক্যাপিটাল চোৱা x এক্সিসৰ ইয়াত লাগিছে 0 তাৰ মানে ইয়াত তোমাৰ সেভিং 0 why সেভিং 0 বিকজ এই পয়েন্টত কনজাম্পশন কার্ভ আর ইনকাম কার্ভ লাগি আছে মিন্স ইন দ্যাট পয়েন্ট ইনকাম ইজ ইকুয়াল টু কনজাম্পশন ক্লিয়ার গোল দিয়া নেক্সট যদি তুমি ইয়াত চোৱা ইয়াত তুমি চোৱা ইনকাম তোমাৰ হৈছে সাপোজ কিমান 300 ইনকাম 300 মানে এই পয়েন্টত ইনকাম 300 কনজাম্পশন কৰিছা সাপোজ তুমি 170 যদি কনজাম্পশন তুমি কৰিছা 270 ইনকাম 300 ৰিপিট কৰিছো ইনকাম তোমাৰ কিমান 300 this vertical and this horizontal area is equal because this curve 45 degree curve okay তেতিয়ালে 300 ইনকামৰ ভিতৰত তুমি যদি 270 কনজাম্পশন কৰিছা তেতিয়ালে ডেফিনেটলি তোমাৰ এই 32 নিশ্চয় সেভিং হৈছে আৰু সেই 32 হৈছে এইখিনি মিন্স এইখিনি হৈছে সেভিং ৰিপিট কৰিছো এইখিনি 270 কনজাম্পশন এইখিনি 30 সেভিং 270 and 30 মিলি পেলাই 300 ইনকাম so finally income divided in two part so y is equal c plus s clear so এনেকাই কি কৰা হয় তোমাৰ কনজাম্পশন কাৰ্ভ আৰু সেভিং কাৰ্ভডাল আমি একেলগে ড্ৰ কৰিব পাৰি কিহৰ কনজাম্পশন আৰু সেভিংৰ ৰিলেশন দেখুৱাবলৈ ক্লিয়াৰ সদায় মনত ৰাখিবা শৰ্ট ৰানৰ কনজাম্পশন কাৰ্ভডাল অৰিজিনৰ ওপৰৰ পৰা ষ্টাৰ্ট হ'ব যিখিনি অটোনমাস কনজাম্পশন বুলি কোৱা হয় আৰু যিখিনি অটোনমাস কনজাম্পশন হ'ব জিৰ' ইনকামৰ কনজাম্পশন সেইখিনি নাথিং বাট কি দিস সেভিং সেইকাৰণে সেভিং কাৰ্ভডাল সেইকাৰণে সেভিং কাৰ্ভডাল অলৱেজ ষ্টাৰ্ট বিলো অৰিজিন ক্লিয়াৰ যেহেতু এটা দিস সেভিং কনসেপ্ট আছে যেটো অটোনমাস কনজাম্পশনৰ লগত ৰিলেট হৈ আছে ক্লিয়াৰ হ'ল গল এতিয়া each and every point of the consumption curve separate ke bujaisu MPC each and every point of the saving curve represent MPS means marginal propensity to save clear etia question hol yar pora tumi jehetu concept pala ki consumption logot jorito APC aru saving logot jorito APS aru consumption logot jorito MPC aru saving logot jorito MPS tetile yar pora tumar eta relation establish koribo dio pare ki APC plus APS is equal to 1 clear that means prove that boli jodi ahe ki APC plus APS is equal what 1 okay eto jodi proof koribo ahe tetia hole proof that okay moi likhi disu proof that APC plus APS always is equal to 1 clear proof koribo hole ki likhiba tumi likhiba we know আমি জানো আমার ইনকাম y means ইনকাম টুর দুই ভাগ হয় এক ভাগ কনজাম্পশনত যায় এক ভাগ সেভিংত যায় এটুক ইকুয়েশন 1 দি দিবা নেক্সট টাইম তুমি ইকুয়েশন 1 ক ডিভাইড কৰি দিবা মিন্স ইকুয়েশন মই লিখি দিছো ইকুয়েশন 1 is divided by y okay both side okay we get যদি ডিভাইড করো তেতিয়ালে y by y হবো এফালে হৈ যাব তোমার c plus s এফালে y হবো নেক্সট টাইম y by y 1 হৈ যাব আৰু এটুক তুমি দুটা সেপারেট কৰি দিলা এটু হৈ গল এটু হৈ যাব নেক্সট টাইম তুমি 1 লিখিলা এফালে c by y মানে কোন APC আৰু s by y মানে কোন APS ফাইনালি তুমি কো পালা কি APC plus APS always is equal to what 1 hence proved okay means we know y equals c plus s hetu likhiba taso y equals c plus s equation to tumi both side divide kori diba y re income re divide kori dile tumi right side pai jaba c by y plus s by y c by y nothing but APC means average propensity to consume means gor upobhog probonota aru s by y nothing but APS means gor সঞ্চয় প্ৰৱণতা দুটাৰ যোগফল অলৱেজ ওলাইছে কিমান 1 ক্লিয়াৰ সো হেন্স প্ৰুভড হৈ গল তেতিয়ালে হেইফালৰ পৰা চাব গলে এই দুটা মিলি যদি 1 তেতিয়া হলে ডেফিনেটলি APC lies between 0 and 1 APS also lies between 0 and 1 clear means APC and APS দুইটাই 0 কে ডাঙৰ হয় আৰু একতকে সৰু হয় because why দুটাৰ sum total is equal to কিমান 1 clear so finally we prove কৰিছো APC plus APS is always equal to 1 clear ভালকে চাই লোৱা গল দিয়া
ক্লিয়াৰ নেক্সট কনসেপ্ট হৈছে প্ৰুভ দ্যাট MPC plus MPS also is equal to 1 তেতিয়া হলে MPC আৰু MPS also যদি equal to 1 হয় সেকেন্ড proof to কৈছো তেতিয়া হলে সেকেন্ড proof to হ'ব prove that কি MPC plus MPS also equal to 1 clear যদি হেতু হয় তেতিয়ালে তুমি আকো লিখিবা কি prove কৰি আছো দেই proof we know y equal c plus s okay এটো আকো লিখিবা নেক্সট টাইম তুমি কি কৰিবা ইনকামৰ ওপৰত যেটো কনজাম্পশনৰ সেভিং ডিপেন্ড কৰে কনজাম্পশনো ডিপেন্ড কৰে ইনকামৰ ওপৰত সেভিংও ডিপেন্ড কৰে ইনকামৰ ওপৰত তেতিয়ালে ইকোনমিক যদি ইনকামৰ ইনক্ৰিমেন্ট হয় তেতিয়ালে ডেফিনেটলি তাৰ ইম্প্যাক্ট কনজাম্পশনৰ সেভিংত পৰিব মিন্স ইয়াৰ চেঞ্জ হলে এই দুটাৰো চেঞ্জ হ'ব তেতিয়ালে মই চাও এই দুটাৰ চেঞ্জ হলে ইয়াৰো চেঞ্জটো লিখি পেলাই now increment মই এনেকা লিখিছো সোৱা increment of income leads to increment of C and S also তার মানে যদি ইনকামৰ চেঞ্জ হয় ইনকাম যদি বাঢ়ে তার ফলত কনজাম্পশনৰ সেভিংও বাঢ়িব তার মানে ইনকামৰ চেঞ্জটো যদি মই ডেল্টা লগাই দিও ইনকামৰ চেঞ্জ হৈছে সোৱা ডেল্টা মানে চেঞ্জ মানে ইনক্রিমেন্ট ধৰিছো ডেল্টা y যদি হয় তেতিয়া হলে কনজাম্পশনটো চেঞ্জ আহিব প্লাস সেভিংটো চেঞ্জ আহিব সো এটো ইকুয়েশন 2 দিবা দিলা নেক্সট টাইম তুমি কি কৰিবা ডিভাইডেড ওকে divided both dividing both side of equation 2 by delta y रे both side divide करिबा delta y रे যদি both side divide करा सोआ प्रथम y = c + s लिखिसु तासत increment of income leads to increment of consumption and saving লিখিছো তার মানে y or চেঞ্জ হলে কনজাম্পশনও চেঞ্জ হ'ব সেভিংও চেঞ্জ হ'ব ইনকামৰ চেঞ্জ হোৱাৰ ফলত কনজাম্পশনও চেঞ্জ হল সেভিংও চেঞ্জ হল তাৰ পিছত ইকুয়েশন 2 মই both side delta y ৰে ডিভাইড কৰি দিছো ক্লিয়াৰ delta y ৰে ডিভাইড কৰিলে কি হ'ব সোৱা delta y by delta y হ'ব নেক্সট টাইম হেতু delta c by delta y হ'ব এটু তোমাৰ delta s by delta y হ'ব যদি হয় নেক্সট লাইনত delta y by delta y 1 হ'ব এটু delta c by delta y মানে কোন MPC আৰু delta s by delta y কোন MPS ফাইনালি তুমি পাই গলা কি MPC plus MPS also equal to কি 1 okay ইয়াতো তুমি পালা MPC plus MPS also is equal to 1 clear তলফালে যদি দেখা পোৱা নাই মই এইখিনি আকৌ ওপৰত লিখি দিছো dar মানে বস্তুটো মই সামারি যদি লিখাও তেতিয়া হলে বস্তুটো তুমি এটো পাই আছা কি প্রথম তুমি ইনকাম টু দুই ভাগ করিলা শর্ট কৰি দিছো ইকুয়েশন 1 পালা ইনকামৰ চেঞ্জ হলে এই দুটাৰো চেঞ্জ হ'ব ইনকামৰ চেঞ্জ কৰি দিলো এই দুটাৰো চেঞ্জ হৈ গল হল নেক্সট টাইম ইয়াক তুমি ইকুয়েশন 2 দিলা এই গুটেই লাইনটোক কি ডেল্টা y ৰে তুমি কি কৰিবা ডেল্টা y ৰে ডিভাইড কৰিবা গুটেইটোক ডিভাইড কৰিলে তুমি পাই যাবা delta y by delta y is equal to এফালে পাই গলা delta c delta s তলত delta y ক্লিয়ার নেক্সট লাইনত এটো delta y by delta 1 হ'ব এটো যদি তুমি দুটা সেপারেট কৰি দিয়া delta c by delta y হল প্লাস এটো হৈ গল delta s by delta y next line of etu 1 likhilo delta c by delta y already we know MPC delta s by delta y nothing but MPS finally we get what MPC plus MPS also equal to 1 hence proved okay so finally MPC plus MPS also is equal to 1 titia hole definitely MPC 0 tke dangor ekotke horu MPS 0 tke dangor একতকে হৰু ক্লিয়ার হল সো ফাইনালি আমি দুটা প্রুভ কৰিলো APC plus APS is also equal to 1 MPC plus MPS also is equal to 1 ক্লিয়ার গোল দিয়া তাৰ পিছত আৰু এটা কনসেপ্ট মই তোমালোকক কৈ দিও হেতু হৈছে consumption functional linear equation to okay consumption functional মই লিখি দিছো consumption functional linear equation okay linear equation of কোন
linear equation of consumption function hetur equation to tumi likhiba c is equal to c bar plus by. Okay, here b means what? MPC. Okay, goal etu jodi hoy tetia hole saving function to hobo ki saving function to hobo s is equal to minus c bar plus 1 minus by. Here minus c bar nothing but this saving. C bar means autonomous consumption, means c bar mane hoise autonomous what? Autonomous consumption. Minus c bar mane hoise this saving. Okay, minus saving mane hoise this saving aru 1 minus b hoise nothing but MPS. Okay, তেতিয়া হলে ইয়াত যদি c bar ইয়াত minus c bar আহিব কিয় autonomous consumption to a saving or this saving হয় b মানে যদি MPC তেতিয়ালে 1 ৰ পৰা MPC বাদ দিলে আমি MPS পাও ক্লিয়াৰ একৰ পৰা MPC কে জানানে আমি জানো MPC plus MPS also 1 তেতিয়া হলে একৰ পৰা MPC যদি তুমি মাইনাস কৰা তেতিয়ালে MPS পাবা তেতিয়া হলে 1 minus MPC মানে b আছিল b যদি লিখি দিও তেতিয়া হলে এটো MPS হ'ব সো ফাইনালি MPS নাথিং বাট 1 minus b যাৰ কাৰণে মই ইয়াত 1 minus b লিখিছো ক্লিয়াৰ গোল দিয়া তেতিয়া হলে কনসেপ্টটো হৈছে যে সেভিং ফাংশন আৰু কনজাম্পশন ফাংশনৰ লিনিয়াৰ ফৰ্ম এই দুটা মই কিয় লিখিছো তাৰ কাৰণটো হৈছে যদি এনেকা লিখা তেতিয়া হলে নিউমেৰিকেল কনসেপ্টত কনজাম্পশনৰ ইকুৱেশ্যনটো হয় মানে নিউমেৰিকেল মই নিউমেৰিকেল শব্দটো লিখি দিও বুজিবলৈ ভাল হ'ব নিউমেৰিকেল কনসেপ্টত যদি সোৱা কনজাম্পশনৰ ইকুৱেশ্যনটো থিওৰিটিকেল ফৰ্মটো আছিল এটো প্লাস by ক্লিয়াৰ ইয়াক যদি মই নিউমেৰিকেল বনাও তেতিয়ালে ইয়াৰ অটোনমাস কনজাম্পশন মই ধৰি ললো 20 MPC ৰ মান খদায় একতকে সৰু হয় 0.7 লিখিলো এটো y লিখিলো ওকে কনজাম্পশন ডিপেন্ডস upon income this is autonomous consumption this is MPC clear marginal propensity to consume clear this is actually mathematically said to be intercept this is slope here nothing but MPC clear etia yak jodi tumi saving convert likhisu soa convert jodi kora kak consumption function to convert consumption into saving function tar mane saving function of jodi convert kora yak tumi eneka likhiba e মানে হাসিলে minus c bar plus 1 minus b মই থিওরি টু লিখি দিছো ইয়াক যদি নিউমেৰিকেলি তুমি কনভার্ট কৰা ইয়াত c bar মানে 20 সেভিংত হেতু ডিস সেভিং হ'ব -20 আহি যাব plus 1 minus b মানে MPC b মানে MPC তেতিয়া 1 minus 0.7 y হ'ব তেতিয়া ফাইনাল লাইনটো তুমি পাবা -20 plus একৰ পৰা 0.7 গলে 0.3 থাকিব এটো সেভিং ফাংশন পাই গলা means কনজাম্পশনৰ পৰা সেভিং ফাংশন বনাব পাৰো সেভিংৰ পৰা কনজাম্পশন ফাংশন বনাব পাৰো means definitely we convert consumption into saving function and saving function into consumption function clear means তোমাক পৰীক্ষাত বা এক্সামত যদি কনজাম্পশন ফাংশন দিয়ে তাৰ পৰা তুমি সেভিং ফাংশন বনাব পাৰা আৰু সেভিং ফাংশন দিলেও তাৰ পৰা তুমি কনজাম্পশন ফাংশন বনাব পাৰা আকৌ লিখি দিছো সাপোজ মই সেভিং ফাংশনে লিখো সেভিং ফাংশন যদি লিখা -30 this saving plus এটো যদি 0.4y লিখা ইয়াত -32 হৈছে this saving আৰু এটো হৈছে কোন MPS এটো কোন this saving মই লিখি দিছো বুজিব কাৰণে ভাল হ'ব this saving clear goal ইয়াৰ পৰা যদি তুমি কনজাম্পশন ফাংশন বনাব বিচাৰা সদায় দিস সেভিং টু অটোনমাস কনজাম্পশন হয় ইয়াত যদি -30 ইয়াত তুমি লিখিবা 30 ক্লিয়ার গোল প্লাস দিলা ইয়াত যদি তোমাৰ MPS 0.4 তেতিয়ালে MPC হ'ব 0.6 বাকি ডিপেন্ডস অন ইনকাম that means this is nothing but what autonomous okay autonomous what autonomous consumption আৰু this is nothing but what MPC clear because আমি জানো 0.4 আৰু 0.6 মিলি কিমান 1 because we know what MPC plus MPS also equal to 1 e কিমান সোয়া 0.6
ই কিমান কোৱা 0.4 ইকুৱেল টু কিমান 1 ওকে দ্যাট মিন্স দুটা মিলি 1 হ'বই লাগিব আৰু এইখিনি সমান হ'বই লাগিব কিয় কাৰণ অটোনমাস কনজাম্পশন যদি পজিটিভ 30 দিস সেভিং ডেফিনেটলি -30 হ'ব ক্লিয়াৰ আৰু এটা এক্সাম্পল লৈছো বুজিবলৈ সুবিধা হ'ব তেতিয়া হলে তোমাৰ কনজাম্পশন ফাংচন এটা লৈ লোৱা কনজাম্পশন ফাংচন যদি লৈ লোৱা হাউ টু কনভাৰ্ট ন মই লিখি দিছো how to convert তেতিয়া হলে কনজাম্পশন ফাংচন যদি লৈ লোৱা কনজাম্পশন ফাংচনত 50 অটোনমাস কনজাম্পশন লিখিছো আৰু এইফালে মই এইটো 0.1 লিখিছো y লিখিছো means এইখিনি অটোনমাস কনজাম্পশন এইখিনি হৈ গল তোমাৰ MPC ইয়াৰ পৰা তুমি সেভিং ফাংচনত যদি কনভাৰ্ট কৰা এইটো অটোনমাস কনজাম্পশন যদি 50 সেভিং অর ডিসেভিং হ'ব -50 ক্লিয়াৰ প্লাস এটো যদি 0.1 MPC বাকি লেফট যেটো থাকিব 0.9 হেতু MPS হ'ব means 0.9 y so this is nothing but what MPS so MPC 0.1 MPS 0.9 দুটা মিলি সোৱা 1 হৈ আছে আৰু অটোনমাস কনজাম্পশন যিমান হ'ব ডিসেভিংও সিমানে হ'ব বাট মাইনাসত হ'ব ক্লিয়াৰ হল সো হাউ টু কনভার্ট কনজাম্পশন টু সেভিং এন্ড হাউ টু কনভার্ট সেভিং টু কনজাম্পশন হেতু বুজালো ইকুয়েশন কেনেকা কনভার্ট কৰে ক্লিয়াৰ এতিয়া কোৱেশ্চন হল তোমাক যদি খুদে কি MPC ওকে মই কৈ দিছো MPC যদি 0.8 ডেফিনেটলি MPS হ'ব 0.2 গোল দুটা মিলি হৈ গল ইকুয়াল 1 আকৌ যদি MPC যদি 0.3 তেতিয়া হলে MPS হ'ব 0.7 দুটা মিলি সোৱা 1 হৈছে ক্লিয়াৰ কিন্তু এটা বস্তু সোৱা ই 0.8 ই 0.2 ই 0.3 ই 0.7 দুটা মিলি নো ডাউট 1 দুটা মিলি নো ডাউট 1 কিন্তু কোৱেশ্চন যদি খুদে in what situation both are equal দুইটাৰ ভ্যালু ইকুৱেল বুলি কৈছে দুইটাৰ ভ্যালু কিমান কৈছে ইকুৱেল means what marginal propensity to consume is equal to marginal propensity to save clear দুইটা ইকুৱেল এটা যদি 0.3 আনটো 0.7 হ'ব নো ডাউট 1 হ'ব বাট দুটা ইকুৱেল হোৱা নাই কিন্তু ইয়াত কৈছে দুইটা both are equal তেতিয়া ডেফিনেটলি ই 0.5 হ'ব ইউ কিমান হ'ব 0.5 হ'ব why 0.5 কাৰণ 0.5 প্লাস 0.5 মিলি পেলাই অলসো 1 হৈছে বাট এটো আৰু এটো দুইটা কি সমান ক্লিয়াৰ means MPC আৰু MPS সমান only on the ground হ'ব যদি দুইটাই 0.5 হয় means 50% income goes on consumption 50% income goes on saving means income to সমানে দুভাগ কৰিছো 50% consumption ত গৈছে 50% saving ত গৈছে আৰু হেইকাৰণে ভ্যালু তো হ'ব 0.5 nothing but income or 50% okay 50% goes on consumption 50% goes on saving clear হল বুজিলো তেতিয়ালে আজি কি বস্তু মই কলো সেভিং ফাংশন কি কলো সেভিং ইজ এ ফাংশন অফ ইনকাম কলো সেভিং ফাংশনৰ পৰা আমি কি কইলো average propensity to save marginal propensity to save APS and MPS concept duta bujalo each and every point of the saving curve nothing but APS and one point to another point movement nothing but slope of the saving curve nothing but MPS okay delta S by delta Y hetu bujalo clear next relation bujalo APC plus APS is equal 1 hoy next bujalo proof that ba relation ko para ki MPC plus MPS also equal 1 hoy linear consumption function ki kolo linear saving function ki kolo keneka likhe kolo consumption function to saving function loi keneka convert kore saving function to consumption ot keneka convert kore hetu kolo clear aru MPC plus MPS or value is equal 1 hoy keneka hoy numerical likhwalu finally moi kolo MPC aru MPS both are equal আৰু হেতু তেতিয়া হ'ব যেতিয়া ভ্যালু টু 0.5 হ'ব ক্লিয়াৰ means ভ্যালু টু 0.5 হোৱাৰ কথাটো হৈছে তাৰ মানে MPC plus MPS is equal 1 only on the ground দুইটাৰ ভ্যালু কিমান 0.5 means 0.5 clear আৰু 0.5 ভ্যালু টুতে দুইটা ইকুৱেল হ'ব আদাৰৱাইজ ইকুৱেল নহয় এটা যদি 0.2 আনটো 0.8 এটা যদি 0.6 আনটো 0.4 এটা যদি 0.1 এটা 0.9 এটা যদি 0.2 এটা 0.8 কিন্তু দুইটা ইকুৱেল হোৱা নাই কিন্তু দুইটা ইকুৱেল হ'ব আৰু দুইটাৰ সাম টোটাল 1 হ'ব লাগিব হেতু কেতিয়া হ'ব অনলি ভ্যালু 0.5 means 0.5 তে দুইটা ইকুৱেল হৈছে u 0.5 u 0.5 দুইটা মিলি কিন্তু আকৌ 1 হৈছে
ক্লিয়াৰ হল গ'ল দিয়া নেক্সট ক্লাছত ডেফিনেটলি আমি পঢ়িম এটা নতুন কনসেপ্ট কি ইনভেষ্টমেন্ট কনসেপ্ট আৰু ইনভেষ্টমেন্ট কনসেপ্ট যদি হৈ যায় তাৰ লগত ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ কনসেপ্ট এটা পাবা ক্লিয়াৰ নেক্সট ক্লাছত আমি ইনভেষ্টমেন্ট সম্বন্ধে বিনিয়োগ সম্বন্ধে পঢ়িম আৰু ডেফিনেটলি তাৰ লগত ৰিলেটেড বিনিয়োগৰ গুণক মিন্স ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ কনসেপ্ট পঢ়িম ক্লিয়াৰ হ'ব নেক্সট ক্লাছত ডেফিনেটলি আমি হেতুলৈ আগবাঢ়িম আজিলৈ ক্লোজ কৰিছো ধন্যবাদ